গুৱাহাটীৰ পৰা আহি আছিলোঁ, আহোঁতে সোমালোঁ আৰু মই অখিলা শিৱসাগৰত আছে বুলি ভাবিছিলোঁ, কিন্তু ইয়াত লগ পালোঁ। অলপ কথা বতৰা হৈছে, ভৱিষ্যত দিশৰ ওপৰত আমাৰ সংগঠন কেনেকুৱা চলিছে এই বিষয়ে কথা বতৰা পাতিছে আৰু অনাগত দিনত কি হয় দেখা যাওক। তথাপি ৰাজনৈতিক কিবা উদ্দেশ্য নাই হোৱা বতৰা, কোনো ৰাজনৈতিক কথা বতৰা হোৱা নাই। তেনেকুৱা সম্ভাৱনা আছে নেকি ৰাইজৰ দলৰ কিবা এটা? নাই, এনেও ৰাইজৰ দলৰ গঠন প্ৰক্ৰিয়াৰ লগত আমি জড়িত আছিলোঁ, বীৰ লাচিত সেনা অসম জড়িত আছিলে। এতিয়াও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি বীৰ লাচিত সেনা অসমৰ প্ৰাক্তন সভাপতি হয় শ্ৰদ্ধেয় কবীন্দ্ৰ চেতিয়া ফুকন, আৰু গিৰিশংকৰ গোস্বামী আমাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিলে, প্ৰচাৰ সচিব আছিলে, তেখেতে বিভিন্ন সময়ত দায়িত্ব লৈছিলে। তেওঁ এতিয়া ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে, কৰ্ণধাৰ সমিতিত আছে। ৰাইজৰ দলে যদি প্ৰক্ষেপ কৰে কোনোবা সমষ্টিত আপুনি গ্ৰহণ কৰিব নেকি? সেইটো সময়ে ক'ব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা কথা বতৰা হোৱা নাই। বিশেষকৈ মই সংগঠনৰ নেতৃবৰ্গৰ লগত কথা পাতি ল'ব লাগিব। সেইটোৱে, মই সংগঠনৰ সৈনিকসকলৰ প্ৰতি দায়বদ্ধ, সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি মই দায়বদ্ধ। আজি গোটেই অসমত আমাৰ যি এক পৰিচয় আছে, সেই পৰিচয় সংগঠনে দিছে। সেইকাৰণে সংগঠনক বিক্ৰী কৰি মই কোনো ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰোঁ, আৰু সেয়েহে প্ৰথম সংগঠনৰ ল'ৰাখিনিৰ লগত আমি কথা পাতি ল'ব লাগিব। নমস্কাৰ, দেখিলে নিশ্চয় আপোনালোকে এটা সুন্দৰ দৃশ্য, আৰু ভাবিছে নেকি এই কাঠ পেঞ্চিল এনেই ফৰিঙৰ দৰে জাপ দি কিন্তু অহা নাই অৰ্কিড পাৰ্কত। নিশ্চয় তেওঁ অংক আছে, আৰু অংকটো নিমিলিলে চাগৈ সেই AGP প্ৰাৰ্থীজনৰ লগত, যিজন নেকি কি বুলি কয় প্ৰদীপ হাজৰিকা, আৰু সেই প্ৰদীপ হাজৰিকাৰ লগত তেওঁ অংক নিমিলাৰ পিছত তেওঁ আহি গ'ল অৰ্কিড পাৰ্কত, আৰু কি একদম সুন্দৰকৈ কৈছে, কিমান নীলাজ এইটো চাওক। এইবাৰ কিন্তু তেওঁ কি কৰিছে, ক'লা চশমা পিন্ধি অহা নাই, এইবাৰ পিন্ধি আহিছে বগা চশমা। আৰু এওঁ যে আহিছে, এওঁ নিশ্চয় কিবা 2 নম্বৰী ধান্দা লৈ পেলাই দলৰ মাজত আহি সোমাইছেহি। যিকোনো প্ৰকাৰে তেওঁ কি কৰিব লাগিব, এতিয়া দলটো মানে ধ্বংস কৰিব লাগিব। আৰু সকলোৱে জানে ই যে এটা বিজেপিৰ এজেণ্ট, আৰু এই এজেণ্টৰ আজিৰ পৰা অলপ দিনলৈকে তেওঁ দপদপনি আছিল, কিন্তু 3-4 মাহ হৈ গ'ল সম্পূৰ্ণ ডাউন। কিয় ডাউন? সেই দালালকেইটা জেলত যোৱাৰ পিছত তেওঁ ডাউন, আৰু সকলোৱে গম পাই গ'ল যে এওঁলোক দালাল। দেখিছেই নহয় ক'ত যে ধৰা পৰি মৰিছে, একে ফাৰ্মাচীৱালাৰ পৰা আদি কৰি একে তেল ডিপুলৈকে। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাক মানুহক যদি আকৌ আঁকোৱালি লয়, বিশ্বাসত লয়, তেন্তে হ'লে জানিব তেওঁলোকো হ'ল দালাল। আৰু দেখা গ'ল অখিল গগৈয়ে কিন্তু তেওঁক কিমান পাত্তা নিদিলে, আঁতৰি গুচি গ'ল। আৰু এইজনে কি কৈছে, তেওঁ বোলে আহিব পাৰে মানে দললৈ, আৰু তেওঁ নেতৃত্বসকলক বোলে কি কৰিব লাগিব, সেই দালাল 2 নম্বৰী সকলৰ বোলে পৰামৰ্শ ল'ব লাগিব। আৰু এনেকুৱা ধুৰন্ধৰ এটা তেওঁ একদম ফেৰেকে ফৰিং জাপ দি আহি পাই গ'লহি। সেয়া ভাবিছিলে কি বোলে অখিল গগৈ হেনো ক'ত আছে, মানে শিৱসাগৰত আছে বুলি ভাবিছে। তেওঁ ইমানেই লণ্ডন আমেৰিকাত থাকে, তেওঁ গমেই নাপায়। আৰু 2 দিনমানৰ আগলৈকে ইমান একদম অখিলউদ্দিন চুমা বাবা কিমান কত কথা কৈছিলে, কোৱাৰ পিছত আকৌ ঘূৰি কুকুৰৰ বোলে পোকৰতে মুখ দেখিলে, বা কোনফালে এতিয়া অংক মিলা নাই। আৰু বিশেষতে বিজেপিৰ ফালৰ পৰা তেওঁলোকক একদম শেষ কৰি দিলে। মামায়ে যেনেকৈ উঠাই দিয়ে তেনেকৈ কাটিও দিয়ে, মানে গছত উঠাই গুৰি কটা মানুহ হ'ল আমাৰ মুখ্যমন্ত্ৰী। গতিকে বন্ধু বান্ধৱীসকল, এইজনক বিশ্বাস কৰা মানে কি হ'ব, সাপক আমি বিশ্বাস কৰা, হয়নে নহয়? সকলো জনসাধাৰণে গম পায় এওঁলোক কেনেকুৱা দালাল 2 নম্বৰী, আৰু দালাল 2 নম্বৰী কাৰণেই আকৌ আহি পেলাই তেওঁলোকে কি কৰিছে, জাল পাতিছে। কিজানি তেওঁলোকৰ জালত অখিল গগৈ বন্দী হয়ে, নাজানো, হ'বও পাৰে, সেইবিলাক আমি ক'বলৈও নাযাওঁ। ইমান মানে গভীৰলৈ আমি সোমাই যোৱা মানুহ নহয়, আমি সিমানখিনি নাজানো। কিন্তু তেওঁ যে বিনা স্বাৰ্থত অহা নাই অৰ্কিড পাৰ্কত, সেইটো আপোনালোকক কৈ থলোঁ। আৰু কিমান নীলাজৰ দৰে কথাখিনি কৈছে চাওকচোন আপোনালোকে। আৰু এইখিনিতে ক'ম, ভিডিঅ'টো একেবাৰে সৰু কৰিছোঁ, কাৰণ বহুতো কাম আছে, আৰু মানে কি ক'ম, আৰু মানসিকভাৱেও ইমান ঠিক নহয়। গতিকে বন্ধু বান্ধৱীসকল, মই গুৱাহাটীৰ পৰা আহি আছিলোঁ, আহোঁতে সোমালোঁ, আৰু মই অখিলা শিৱসাগৰত আছে বুলি ভাবিছিলোঁ, কিন্তু ইয়াত লগ পালোঁ। অলপ কথা বতৰা হৈছে, ভৱিষ্যত দিশৰ ওপৰত আমাৰ সংগঠন কেনেকুৱা চলিছে এই বিষয়ে কথা বতৰা পাতিছে, আৰু অনাগত দিনত কি হয় দেখা যাওক। নাই হোৱা বতৰা, কোনো ৰাজনৈতিক কথা বতৰা হোৱা নাই।
এনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেকি ৰাইজৰ দলৰ কিবা এটা ভৱিষ্যতে? নাই, এনেও ৰাইজৰ দলৰ গঠন প্ৰক্ৰিয়াৰ লগত আমি জড়িত আছিলোঁ। বিৰলাসী সেনা অসম জড়িত আছিলে। এতিয়াও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি বিৰলাসী সেনা অসমৰ প্ৰাক্তন সভাপতি হয় শ্ৰদ্ধাৰ কবীন্দ্ৰ চেতিয়া ফুকন, আৰু গিৰিশংকৰ গোস্বামী আমাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিলে, প্ৰচাৰ সচিব আছিলে। তেখেতে বিভিন্ন সময়ত দায়িত্ব লৈছিলে। তেওঁ এতিয়া ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে, কৰ্ণধাৰ সমিতিত আছে। সেইটো সময়ে ক'ব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা কথা বতৰা হোৱা নাই। বিশেষকৈ মই সংগঠনৰ নেতৃবৰ্গৰ লগত কথা পাতি ল'ব লাগিব। সেইটোৱে, মই সংগঠনৰ সৈনিকসকলৰ প্ৰতি দায়বদ্ধ, সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি মই দায়বদ্ধ। আজি গোটেই অসমত আমাৰ যি এক পৰিচয় আছে, সেই পৰিচয় সংগঠনে দিছে। সেইকাৰণে সংগঠনক বিত্ৰে কৰি মই কোনো ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰোঁ, আৰু সেয়েহে প্ৰথম সংগঠনৰ ল'ৰাখিনিৰ লগত আমি কথা পাতি ল'ব লাগিব। মই গুৱাহাটীৰ পৰা আহি আছিলোঁ, আহোঁতে সোমালোঁ, আৰু মই অখিলদা শিৱসাগৰত আছে বুলি ভাবিছিলোঁ, কিন্তু ইয়াত লগ পালোঁ। অলপ কথা বতৰা হৈছে, ভৱিষ্যত দিশৰ ওপৰত আমাৰ সংগঠন কেনেকুৱা চলিছে এই বিষয়েও কথা বতৰা পাতিছে, আৰু অনাগত দিনত কি হয় দেখা যাওক। নাই হোৱা বতৰা, কোনো ৰাজনৈতিক কথা বতৰা হোৱা নাই। এনেকুৱা হোৱাৰ সম্ভাৱনা আছে নেকি ৰাইজৰ দলৰ কিবা এটা ভৱিষ্যতে? নাই, এনেও ৰাইজৰ দলৰ গঠন প্ৰক্ৰিয়াৰ লগত আমি জড়িত আছিলোঁ। বিৰলাসী সেনা অসম জড়িত আছিলে। এতিয়াও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি বিৰলাসী সেনা অসমৰ প্ৰাক্তন সভাপতি হয় শ্ৰদ্ধাৰ কবীন্দ্ৰ চেতিয়া ফুকন, আৰু গিৰিশংকৰ গোস্বামী আমাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিলে, প্ৰচাৰ সচিব আছিলে। তেখেতে বিভিন্ন সময়ত দায়িত্ব লৈছিলে। তেওঁ এতিয়া ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে, কৰ্ণধাৰ সমিতিত আছে। সেইটো সময়ে ক'ব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা কথা বতৰা হোৱা নাই। বিশেষকৈ মই সংগঠনৰ নেতৃবৰ্গৰ লগত কথা পাতি ল'ব লাগিব। সেইটোৱে, মই সংগঠনৰ সৈনিকসকলৰ প্ৰতি দায়বদ্ধ, সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি মই দায়বদ্ধ। আজি গোটেই অসমত আমাৰ যি এক পৰিচয় আছে, সেই পৰিচয় সংগঠনে দিছে। সেইকাৰণে সংগঠনক বিত্ৰে কৰি মই কোনো ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰোঁ, আৰু সেয়েহে প্ৰথম সংগঠনৰ ল'ৰাখিনিৰ লগত আমি কথা পাতি ল'ব। দেখিলেনে আপোনালোকে এই 2 নম্বৰীজনৰ কথা বতৰা, কেনেকুৱা একদম ভংগীমা, কিন্তু তেওঁৰ মুখত আছে এটা টেঙা মিঠা নিচিনা, মানে লাজ লগা এটা ভাৱ, আৰু এই নীলাজবিলাকে লাজো নেপায়। এতিয়া মানে লাজ পাইছে, আৰু মিডিয়াওতো গৈ পালেগৈ নহয় জানো, আৰু এইবিলাক মিডিয়াইতো আমাকো সেইবিলাক খবৰ দিছিলে। গতিকে কাকনো বুলিবা ককা, আটাইৰে দাড়ি চুলি পকা। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।